সংস্কৃতি আৰম্ভ কৰাৰ বাবে প্ৰচেষ্টা কৰিছিলোঁ। এখন কৰুণাময়ী সমাজ, এখন মমতাময়ী সমাজ, যিখন সমাজে আমাৰ জ্যেষ্ঠজনক সুৰক্ষা দিয়ে। পিতৃ মাতৃ বন্দনা কাৰ্যসূচীৰে 6 আৰু 8 নৱেম্বৰত আমি পুনৰ এবাৰ চৰকাৰী কৰ্মচাৰীসকলক পিতৃ মাতৃৰ লগত 5টা দিন কটোৱাৰ বাবে সুযোগ আৰু আমি সুবিধা প্ৰদান কৰিম। অসমৰ বেচৰকাৰী খণ্ডৰ স্বত্বাধিকাৰসকলকো মই আহ্বান জনাম যে আপোনালোকেও আপোনালোকৰ প্ৰতিষ্ঠানত কাম কৰা প্ৰতিজন কৰ্মচাৰীক 6, 7, 8, 9, 10 শুক্ৰ, শনি, ৰবি, বুধ, বৃহস্পতি এই 5টা দিন আপোনালোকে ছুটি দিবৰ বাবে চেষ্টা কৰক, যাতে আমি সকলোৱে মিলি পিতৃ মাতৃৰ ওচৰলৈ পুনৰ উভতি যাব পাৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ চৰকাৰে এজন চৰকাৰী কৰ্মচাৰীৰ মৃত্যু হ'লে তেওঁক অৱসৰলৈকে আমি পেঞ্চনৰ ব্যৱস্থা কৰোঁ। চৰকাৰে এইবাৰ সিদ্ধান্ত লৈছে যে এজন সন্তানৰ পেঞ্চনত তেওঁৰ বৃদ্ধ পিতৃ মাতৃৰো অধিকাৰ আছে আৰু সেইকাৰণে এইবাৰ আমি পেঞ্চনক বিতৰণ কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ। সহানুভূতিমূলক পেঞ্চনৰ 80% মৃত কৰ্মচাৰীজনৰ পৰিবাৰে লাভ কৰিব, কিন্তু 20% পেঞ্চন তেওঁলোকৰ বৃদ্ধ পিতৃ মাতৃয়ে আজীৱন লাভ কৰিব আৰু তেওঁলোকৰ মৃত্যুৰ পিছত সেই 20% পেঞ্চন পুনৰ পৰিবাৰলৈকে উভতি আহিব। আমি এখন মমতাময়ী কৰুণাময়ী সমাজ অসমত নিৰ্মাণৰ বাবে আমি প্ৰচেষ্টা কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, 9,22,000 লোকৰ বায়'মেট্ৰিক NRCৰ সময়ত বন্ধ হৈ পৰিছিল। মই প্ৰচেষ্টা চলাইছোঁ যাতে অহা কিছু মাহৰ ভিতৰত এই NRCৰ বায়'মেট্ৰিকৰ ওপৰত থকা প্ৰতিবন্ধকতা আমি উঠাব পাৰোঁ আৰু ৰাজ্যৰ জনসাধাৰণক আমি এটা সুৰক্ষিত জীৱনৰ ফালে আগবঢ়াই লৈ যাব পাৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, অসমৰ চৰকাৰী চাকৰি যাতে অসমৰ মাটি আৰু পানীৰ লগত সংযোজিত থকা লোকেহে যাতে লাভ কৰে, সেইবাবে অহা কেইটামান দিনত আমি ষ্টেট ডমিচাইল পলিচি আমি নিৰ্মাণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। মাটি বাৰী আৰু সুৰক্ষাৰ ক্ষেত্ৰত আমাৰ চৰকাৰে যিবিলাক কাম হাতত লৈছে, সি অসম চুক্তিৰ 6ষ্ঠ অনুসূচীত যি সাংবিধানিক সুৰক্ষাৰ প্ৰতিশ্ৰুতি দিছিল, তাকো আমি অতিক্ৰম কৰি গৈ এক নতুন সুৰক্ষাৰ বাতাবৰণ সৃষ্টিৰ বাবে আজি আমি আগবাঢ়ি গৈছোঁ। শ্ৰদ্ধাৰ ৰাইজ, বাল্য বিবাহ সমাপ্ত কৰিবলৈ এই স্বাধীনতাৰ তিৰংগ পতাকাৰ তলত অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিয়ে মই সংকল্প লৈছিলোঁ। আজি মই নিশ্চিতভাৱে ক'ব পাৰোঁ যে অসমত বাল্য বিবাহৰ সংখ্যা দ্ৰুত গতিত হ্ৰাস পাইছে। চলিত বৰ্ষৰ 31 মে পৰ্যন্ত 5,413টা গোচৰ বাল্য বিবাহৰ বিৰুদ্ধে আমি লিপিবদ্ধ কৰিছোঁ আৰু বহুতো গোচৰত ন্যায়ালয়ৰ পৰা আমি শাস্তিৰ ৰায়দান পাবলৈও সক্ষম হৈছোঁ। এই তিৰংগ পতাকাৰ তলত থিয় হৈ মই আকৌ এবাৰ মোৰ বজ্ৰ কঠোৰ সংকল্পৰ কথা ঘোষণা কৰিছোঁ। 2026 চনৰ ভিতৰত অসমত আমি বাল্য বিবাহ আমি সম্পূৰ্ণভাৱে নিৰ্মূল কৰিম, সেই প্ৰতিশ্ৰুতি মই আকৌ এবাৰ পুনৰ দোহাৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, পুলিচৰ ব্যৱস্থাৰ লগে লগে বাল্য বিবাহ ৰোধ কৰাৰ ক্ষেত্ৰত শিক্ষা এক অমোঘ অস্ত্ৰ। মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিয়ে
10 লাখ ছাত্ৰীক তেওঁলোকৰ যাতে শিক্ষা স্নাতকোত্তৰ মহল পৰ্যন্ত নিৰন্তৰভাৱে চলাই যাব পাৰে তাৰ বাবে এক বিশিষ্ট ভূমিকা পালন কৰিব। অহা 10 অক্টোবৰৰ আশে-পাশে এই নিযুত মইনা আঁচনিখনে অসমৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ, স্নাতক প্ৰথম বৰ্ষ আৰু স্নাতকোত্তৰ প্ৰথম বৰ্ষৰ ছাত্ৰীসকলক সামৰি আত্মপ্ৰকাশ কৰিব। শ্ৰদ্ধাৰ ৰাইজ, অহা এবছৰৰ ভিতৰত অসমত আকৌ 20 লাখ লোকলৈ পৰিয়াল পৰিচয় পত্ৰ বা ৰেচন কাৰ্ড প্ৰদানৰ দিশতো আমি আগবাঢ়ি যাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, 1 লাখ নিযুক্তিৰ লগে লগে 1 লাখ যুৱকক উদ্যোগ সংস্থাপনৰ বাবে 2 লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱাৰ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিখনেও অহা অক্টোবৰ মাহত আত্মপ্ৰকাশ কৰিব। আয়ুষ্মান ভাৰতৰ জৰিয়তে আৰু মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম আঁচনিৰ জৰিয়তে আমি অসমৰ 2,33 লাখ পৰিয়ালক বিনামূলীয়া স্বাস্থ্য সেৱা আগবঢ়াই দিবলৈ সক্ষম হৈছোঁ। কেঞ্চাৰ চিকিৎসাৰ ক্ষেত্ৰত 17খনকৈ কেঞ্চাৰ চিকিৎসালয় নিৰ্মাণ কৰি আজি অসমে এক নতুন দিগন্তত ভৰি দিছে। 13খন মেডিকেল কলেজ স্থাপনৰ পিছত এই বছৰত গুৱাহাটীৰ 2খন মেডিকেল কলেজ, প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজ আৰু 2025 চনত 3খন নতুন মেডিকেল কলেজ বঙাইগাঁও, সোণাৰী আৰু বিশ্বনাথত আত্মপ্ৰকাশ কৰিব। অসমৰ বিকাশৰ এই সোণখেৰীয়া যাত্ৰাই আজি প্ৰতিটো বিভাগকে স্পৰ্শ কৰিছে। নিৰ্বাচনী চমক আছিল। নিৰ্বাচনৰ সময়ত মই যেতিয়া অসমৰ প্ৰান্তে প্ৰান্তে চুকে কোণে ৰাজহুৱা সভাত উল্লেখ কৰিছিলোঁ যে আমাৰ চৰকাৰে 1 লাখ নিযুক্তি দিব, সেই সময়ত কোৱা হৈছিল ই নিৰ্বাচনী চমক, ই নিৰ্বাচনী ভেলকিবাজি। শ্ৰদ্ধাৰ ৰাইজ, আজি আপোনালোকৰ সন্মুখত থিয় হৈ মই গৌৰৱেৰে সৈতে ক'ব খুজিছোঁ আৰু মাত্ৰ 903টা নিযুক্তি হ'লেই আমি 1 লাখ নিযুক্তিৰ সেই মাইলৰ খুঁটাত গৈ আমি থিয় হ'ম। এখন গৌৰৱী অসমৰ আজি আমি পৰিচয় ভাৰতবৰ্ষত নিৰ্মাণ কৰিম। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে আশীৰ্বাদ কৰিব। 1 লাখৰ দেওনা পাৰ হৈ গৈ এতিয়া চৰকাৰী নিযুক্তিক 1.5 লাখলৈ লৈ যোৱাৰ বাবে আমি ধাৱমান হ'বলৈ সংকল্প গ্ৰহণ কৰিছোঁ। অসমত আজি এনে এখন চৰকাৰ আজি আমি দিবলৈ চেষ্টা কৰিছোঁ